দেউতাকসকলৰো কষ্ট, ল'ৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই, ল'ৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব। দেউতাকৰ কথাটো ময়ো বুজি পাওঁ, ময়ো যিহেতু এটা দেউতাক। কিন্তু যি নহওক, চৰকাৰে কি কৰিব পাৰে? এইবাৰ আমি ঠিক কৰিছোঁ যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশ্যনটোতো বিনা পইচাত হ'বই, লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম, যাতে ছোৱালীজনীৰ অহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হ'ল, ছোৱালীজনীক চৰকাৰে পঢ়াই দিব। মেট্ৰিক গ'ল, হায়াৰ ছেকেণ্ডাৰী পালোঁ, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে। এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই দিম। হায়াৰ ছেকেণ্ডাৰীত 10,000, ডিগ্ৰীত 12,500, আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই দিম। তাৰমানে আপোনালোকে চিন্তা কৰক, চাকৰি, অৰুণোদয়, ৰেচন কাৰ্ড, বসুন্ধৰা, মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, নিযুত মইনা, লাখপতি বাইদেউ, আমি কোনটো স্থানত আমি কাম কৰিব চেষ্টা কৰা নাই?